নমস্কাৰ আমাৰ এছএছচি জিডি 2025 যি ভেকেঞ্চি আহিছে তাত এজ লৈ কোনে এপ্লাই কৰিব পাৰিব কিমান ডেট অফ বাৰ্থ হ'ব লাগিব সকলো ডিটেইলছ এই ভিডিঅ'ত আমি আলোচনা কৰিম কাৰণ বহুতে সুধি আছে যে মোৰ ডেট অফ বাৰ্থটো ইমান হয় মই এপ্লাই কৰিব পাৰিম নে নোৱাৰিম তো নটিফিকেশ্যনৰ মতে ডেট অফ বাৰ্থটো কিমানৰ পৰা কিমানৰ ভিতৰত হ'ব লাগিব কোনে কোনে এপ্লাই কৰিব লাগিব যিহেতু 18 to 23 থাকে ইয়াৰ বয়সৰ সীমা এইখন আমাৰ নটিছ হয় আৰু ইয়াতে বয়সটো 18 পৰা 23 ভিতৰত দি আছে আৰু ডেট অফ বাৰ্থটো কাউণ্ট কৰিছে 1 জানুৱাৰী 2025 পৰা তো এইটোত অকমান কেণ্ডিডেটসকলৰ লছ হৈছে 3 মাহ 4 মাহৰ কাৰণে কিছুমানে যিসকলে এপ্লাই কৰিব নোৱাৰিলে আজিৰ ডেটত তো এই ডেটটো অকমান আগুৱাই ধৰা হয় তো সেইভাবে অকমান এইটো মানে কেণ্ডিডেটৰ কাৰণে বেয়া কথা হয় কিন্তু এইটো উপায় নাই এইটো এটা ৰুল তো ইয়াতে কৈছে যে কেণ্ডিডেটছ বৰ্ন নট বিফৰ 02/01/2002 and not later than 01/01/2007 তো ইয়াতে কৈছে যে এজন কেণ্ডিডেট যাৰ জন্ম চনটো কিহৰ পৰা হ'ব লাগিব 2002 2 জানুৱাৰী কাৰোবাৰ যদি 2002 1 জানুৱাৰী হয় ধৰা মোৰ জন্ম তাৰিখ হ'ল 1 জানুৱাৰী মোৰ ডেট অফ বাৰ্থ 2002 মোৰ 1 জানুৱাৰী হ'লে মই এপ্লাই কৰিব নোৱাৰিম তেও 2 জানুৱাৰী হ'ব লাগিব 2 জানুৱাৰী 2002 পৰা 1 জানুৱাৰী 2007 ভিতৰত এইখিনিৰ ভিতৰত যাৰ ডেট অফ বাৰ্থ আছে তেওঁলোকে ইউআৰৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াতে মেইন কথা হ'ল কাৰোবাৰ যদি ডেট অফ বাৰ্থ 1 জানুৱাৰী 2002 তেও এপ্লাই কৰিব নোৱাৰে 2 জানুৱাৰী হ'ব লাগিব আৰু কাৰোবাৰ ডেট অফ বাৰ্থ যদি 2 জানুৱাৰী 2007 তেও এপ্লাই কৰিব নোৱাৰে তেও বয়সটো কম বহুত তো 1 জানুৱাৰী 2007 কৈ যিসকলৰ ওপৰত আছে মানে ডাঙৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব আই হোপ ডেট অফ বাৰ্থখিনি ক্লিয়াৰ হ'ল ইয়াতে ৰিলেক্সেশ্যন SC ST 5 বছৰ আৰু OBC 3 বছৰ আছে তো SC ST 5 বছৰ হ'লে ইয়াতে OBC নিজৰ তাৰিখটো সেম থাকিব মাত্ৰ এইটো 2002 টোৰ লগত আমি বাকিখিনি কাউণ্ট কৰিব লাগিব 3 বছৰ হ'লে এইটো 1999 হ'ব আৰু ইফালে 5 বছৰ হ'লে 1997 হ'ব এইখিনি যাৰ ডেট অফ বাৰ্থ হয় তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব আই হোপ সকলোৱে বুজি পালে বাকি আজিৰ ভিডিঅ'টোত এইখিনি ধন্যবাদ জয় অসম।